বৰ্তমান অসমত অসমীয়াই অসমীয়াৰ লগত মিল নাই। আপুনি চাবচোন এতিয়া সময়ত 10-20টা বা তাতকৈ বেছি দল সংগঠন আছে আৰু সকলোৱে বোলে খিলঞ্জীয়াৰ বাবে কাম কৰে, অসমীয়া মানুহক ছাপোৰ্ট কৰে, অসমীয়া হয় অসমীয়াৰ বাবে কাম কৰে। এতিয়া মেইন কথাটো হৈছে সব যদি খিলঞ্জীয়া, সব যদি অসমীয়া, তেনেহ'লে সকলো একগোট হৈ এটা দল সংগঠন কৰিলে হ'ব। সকলোৱে বেলেগ বেলেগ দল সংগঠনৰ নাম দি একদম চান্দা তোলা আৰম্ভ কৰি দিছে। ছ'চিয়েল মিডিয়াত হওক বা একদম পাব্লিক প্লেছত তেওঁলোকৰ গুণ্ডাগিৰি আৰম্ভ হৈ গৈছে যে আমি খিলঞ্জীয়া, আমি আমুক, আমি তামুক। মানে কি হৈছে এইটো? যদি সঁচাকৈ খিলঞ্জীয়া, চবে একগোট হৈ পিনে এটা দল সংগঠন বনাওক। এতিয়া মই নিজে কনফিউজ হৈ যাওঁ, ইমানগাল দল সংগঠন কেনেকৈ? এই ৰাজনীতি যোনটো বিষয় আছে তাত যদি মানে পইচা পাতি ইনকাম চ'ৰ্চটো যদি অলপমান কমাই দিয়া যায়, তেনেহ'লে এইবিলাক দল সংগঠনেই হওক বা ৰাজনীতিত এইবিলাক দুৰ্নীতি কৰা নতুন নতুন নেতা মন্ত্ৰী, পালি নেতা, কাৰ্যকৰ্তা যিবিলাক আছে লাহেকৈ চব নাইকিয়া হৈ যাব। এইবিলাক ৰাজনীতিত নোসোমাবই। আজিকালি দেখিবচোন সৰু সৰু ল'ৰা ছোৱালী দল সংগঠনত আহি অলপো জিৰ' নলেজ লৈ চিঞৰি পাখৰি থাকে। কি কাৰণে? ভাবে যে ইয়াত পইচা আছে, ইনকাম চ'ৰ্চ আছে, সেইটো কাৰণে। বেলেগতো ৰিজন নাই, বেলেগ আছে বুলি মই নাভাবোঁ।